খেতি মই এনেই ধৰক এই ৰঞ্জিত চাহপাতটো 3 বিঘা মাটি কৰিছোঁ আৰু দ্বিতীয় কথা কি মই এতিয়া যিটো ধান কৰিছোঁ এইটো আপোনাৰ এই 15 দিন পাঞ্চলত ডুবি আছিলে কিন্তু বাকী ধানবিলাক ধৰক মৰি যায় এই ধানটো মৰা নাই এতিয়া সেইটো কথাৰ কাৰণে আমাৰ ইয়াত ধৰক ফ্লাড এৰিয়া গতিকে পানী পাই কাৰণে আমি পানীৰ তলত ডুবি থকা পানী বহন কৰিব ক্ষমতাত থকাৰ কাৰণে এই ধানটো কৰিছোঁ আচ্ছা আজি আমাৰ যেটো এপাৰ্ট আঁচনি মানে বিশ্ব বেংকৰ এপাৰ্ট আঁচনিৰ অন্তৰ্গত আমি ৰঞ্জিত চাহবাগানৰ ডেমনষ্ট্ৰেশ্যন এটা দিছিলোঁ আৰু তাৰে এটা আমি ফিল্ড ডে কাৰণে আমি এই বালিদুৱা অঞ্চলত আহিছিলোঁ বালিদুৱা গাঁও মানে দেৰগাঁও ব্লকৰ আণ্ডাৰত বালিদুৱা বুলি এখন গাঁও আছে তাত আমি এটা ডেমনষ্ট্ৰেশ্যন দিছিলোঁ আৰু সেই ডেমনষ্ট্ৰেশ্যনত আজি আমি ফিল্ড ডে কৰি পেলাই আমি ক্ৰপ কাটিং কৰিছোঁ মানে ক্ৰপ কাটিং কৰাৰ পিছত এতিয়া ৰিজাল্টটো আমি কিমান হয় আমি অলৰেডি জুখি পেলাই আমি চাব লাগিব এভাৰেজ মানে উৎপাদন কিমান হয় বৰ্তমান গড় উৎপাদন ধানৰ কেনেকুৱা ৰঞ্জিত চাহবাগান ভেৰাইটিটো কৃষকসকলে যথেষ্ট আদৰি লৈছে গতিকে এইটো আমি ভালেই পাইছোঁ পথাৰ মানে পৰিদৰ্শন কৰি পেলাই গতিকে গোটেই গাঁওখন বা এৰিয়াটো ৰঞ্জিত চাহবাগান ভেৰাইটি আমাৰ চৰকাৰৰ ফালৰ পৰাও দিয়া যিখিনি আৰু এপাৰ্ট আঁচনিৰ জুইখিনি মিলি পেলাই মানুহখিনি ইয়াত কৰিছে গতিকে আমি যথেষ্ট উৎসাহিত হৈছোঁ